এয়া পুৰা বিয়া বুলি পুৰা একদম বেগ চেগ লৈ ৰেডি আৰু পুৰা এয়া পুৰা এসপ্তাহ। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আশা কৰিছোঁ সকলোৰে খবৰ ভাল। বহুদিনৰ ব্লগ এটা লৈ আহিছোঁ আৰু এহাতে ৰাতিপুৱা এয়া ব্ৰাছ কৰি আছে, মই মুখ ধুলোঁ আৰু এতিয়া মই আছোঁ দেখা দিছিলোঁ খানা বনাই আছোঁ। আজি বিয়া আছে আমাৰ গাঁৱত, ঘৰততো বিয়া আহিয়ে আছে আৰু ঘৰতো বিয়া আছে, গতিকে বিয়াৰ জেগা লৈছোঁ আৰু মাৰি আছোঁ তাতে জেগা সকলোখিনি ক্লিয়াৰ কৰি যাব লাগিব। গতিকে ৰাতিপুৱাই 5টাতে উঠিছোঁ আৰু ঠিক আছে, লগ পাব। এইফালে মই চাহ বনাই আছোঁ ৰাতিপুৱাই আৰু এইফালে মই এয়া দুপৰীয়াৰ কাৰণেও মাৰ কাৰণে বনাই ৰেডি কৰি থৈ যাম। আৰু মুৰ্গীৰ মাংসৰ লগত বুটৰ দালি কোনে কোনে খাই বেছি জনাবচোন। আৰু আজি মই এয়া বনাইছোঁ মুৰ্গীৰ মাংস আৰু বুটৰ দালি, গতিকে খুব টেষ্টি হয় আচলতে, খাই খুব ভাল লাগে। গতিকে আপোনালোকেও এনেকুৱাকৈ যদি খাই পোৱা নাই ট্ৰাই কৰিবচোন। আৰু মই আলু দিম ইয়াতে আৰু লগতে এইখিনি ৰেডি কৰি আছোঁ আৰু এইফালে চাহো বনাই আছোঁ, এইফালে আটাখিনিও ৰেডি কৰিছোঁ আৰু আমি সোনকালে চাহ খাওঁ। তাৰপিছত ঘৰৰ কামখিনি কমপ্লিট কৰি বিয়াত যাব ওলাওঁ। গতিকে বিয়াত যোৱাৰ টাইমত আপোনালোকক লগ পাম। আমাৰ সকলোৰে মানে এইটোৱে চিন্তা, যেতিয়া মানে আমি ক'ৰবাত যাওঁ ঘৰৰ কামখিনি কমপ্লিট কৰিয়েই যাব পাৰিম, হয়নে? বিশেষকৈ বোৱাৰীখিনিৰ কথা কৈছোঁ। গতিকে এইফালে এখেতে উঠি এয়া মুখ ধুই আছে। বিয়া আছে, ৰেডি। আৰু গেছ ফাইনেলি ওলালোঁ আৰু মানে কি ৰাতিপুৱা সময়খিনিৰ কামত যিহেতুকে ব্যস্ত, এতিয়া মানে 12টা বাজিয়ে গ'ল। গতিকে এতিয়া যাওঁ বিয়াত। আমাৰ ঘৰতো যিহেতুকে বিয়া লাগিছে, গতিকে আমাৰ ঘৰৰ পৰিৱেশটো অলপমান দেখুৱাই দিম। আৰু বোলে মোৰ এয়া বেডিং ৰেডি হৈ গ'ল। বিয়াত যাই বিয়া খাই কোনে কোনে ভাল পায়? সকলোৱে ভাল পায় নিশ্চয়, কিন্তু আমাৰ এইটোৱে চিন্তা আহে প্ৰথমতে, মানে কি ড্ৰেছ পিন্ধিম। আৰু চুলিখিনিৰটো কথা ক'বই নালাগে, মানে ইমানেই দিগদাৰ দিয়ে। আৰু এইফালে ওলাই মেলি ৰেডি হ'লোঁ আৰু মই এইফালে বেগত কাপোৰ লৈছোঁ। আচলতে আমাৰ যিহেতুকে ঘৰত বিয়াই আছে, গতিকে বিয়াৰ কাৰণে ৰেডি হৈ বেগটো লৈ ল'লোঁ। এই বিয়াত যাব ৰেডি আমি। এতিয়া বিয়াত যাব ৰেডি হ'লোঁ আমি। আজি গাঁৱৰ বিয়া এখন আছে, গাঁৱৰ বিয়া আৰু আছে আৰু মেইন বিয়া আহি আছে। আমি যাব ওলাইছোঁ এতিয়া। ঠিক আছে, লগ পাম। লৈ যাওঁ, কি কৰোঁ দেখাই আছোঁ। আৰু বিয়াত কি হয় বিয়াৰ খবৰো লৈ আহোঁ আমাৰ ঘৰত খবৰ লৈ আৰু ৰেডি হ'লোঁ, গাড়ীত বহিলোঁ, এতিয়া যাই থাকোঁ। মনটো ভাল লাগি আছে। আৰু দুদিনমান পিছত আমাৰ ঘৰতে বিয়া ন, আৰু ঘৰৰ বিয়াখনো মানে আহি পালেই আৰু ঘৰৰ বিয়াৰো খবৰ লোৱা হ'ব। যাব পৰাই নাই, যাব পৰা নাই, বিয়াৰ খবৰ লৈ অলপ বিয়াৰ খবৰো লওঁ। আৰু নিজৰ গাঁৱত মানে ভিডিঅ' বনাব লাজো লাগে, তথাপিতো চাওঁ চেষ্টা কৰি। ঠিক আছে। আমি ভিতৰৰ ৰাস্তা দি আহি আছোঁ ন, খুব ধুনীয়া। এইটো শ্বৰ্টকাট ৰাস্তা, গান শুনি শুনি আহি আছোঁ ন।
আৰু এতিয়া সুন্দৰ পৰিৱেশ এটা মই মোৰ কেমেৰাত বন্দী কৰি ৰাখিলোঁ মানে স্কুলীয়া ল'ৰা ছোৱালীবোৰক দেখি মোৰ নিজৰে মানে মনত পৰি গ'ল আমি যে এনেকুৱাকৈ স্কুলত গৈছিলোঁ চাইকেলেৰে সিহঁতক মানে কৈ আছোঁ আমিও এনেকুৱাকৈ স্কুলত গৈছিলোঁ আমাৰ বিয়া ঘৰ আমাৰ ঘৰৰ কাম বৰ্তমান চলি আছে আমি আহি পালোঁ ঘৰ আৰু আমাৰ এই বিয়াৰ পেণ্ডেলৰ কাম চলি আছে বৰ্তমান এয়া কইনাৰ গিফ্ট লৈ ল'লোঁ আজি আমাৰ বিয়া লাগি গৈছে চব ভিন্দু আছে মামুনি ৰচম গোস্বামী নহয় কাটছি দাই ধুনীয়াকৈ এই ভাইজানে চুচি দি আছে মৰমতে আৰু আমাৰ মানে ঘৰতো যিহেতুকে বিয়া আহি আছে বৰ্তমান আমি তাৰমানে নতুন নতুনকৈ নেকি ইয়াকে মিলি গেলে থেকে ধুনীয়া দেখা হ'ল বাবা এনেকুৱাকৈ ভাল লগা আছে ধুনীয়া এই আমাৰ জুনিয়াত বাবা একদম মজা লগা আছে মজা এয়া মনু আমাক এতিয়া বৰ্তমান ফটো উঠাই দিব যাওঁ আৰু আমি এয়া আমাৰ আৰু মাজত দুটা দিন আছে আৰু এইফালে চাওক এইখিনি ধুনীয়াকৈ পেণ্ডেল সজোৱা হৈ গ'ল আৰু এইখিনি যিহেতুকে খোৱা বোৱাখিনি আমি এইখিনিতে কৰিম বহুত ধুনীয়া হ'ব আৰু এইখিনিত মানুহ বহিব গতিকে এতিয়া আমি গাঁৱৰ বিয়াখন খাই আহোঁ আৰু কিছু সময় বিয়া ঘৰত বহি আমি এয়া ভাত খাবৰ কাৰণে আহিলোঁ আৰু ভাত খোৱাৰ অকণমান পৰিৱেশো দেখুৱাই দিছোঁ আপোনালোকক খুব সুন্দৰ হৈছিল খানা আৰু লগতে এয়া কইনাকো দেখুৱাই দিছোঁ আৰু কিছু সময় পিছত আমি যিহেতুকে ঘৰত আহিমেই আৰু এইফালে ভাবিলোঁ কইনাৰ লগত অকণমান ফটো উঠোঁ আৰু এইফালে এয়া কইনাৰ লগত বহি আছোঁ আৰু কইনাক বহুত মৰম লগা হৈছিল গতিকে এয়া পৰিৱেশ অকণমান দেখুৱাই দিলোঁ আপোনালোকক আৰু এইফালে বৌহঁতো আছে এয়া বৌহঁতকো অকণমান দেখুৱাই দিছোঁ গাঁৱৰ বিয়াবোৰ যেতিয়া আহে মানে মনটো বহুত বেছি ভাল লাগে সকলোকে লগ পাওঁ আৰু এয়া ভণ্টিহঁতো আছে আৰু এইফালে বৌ খুৰী সকলো মানে নিজৰ মানুহ গতিকে মনটো বহুত বেছি ভাল লাগে বিয়া বুলি পুৰা একদম বেগ চেগ লৈ ৰেডি আৰু পুৰা এয়া পুৰা এসপ্তাহ সঁচাকৈ আজি দিনটো বহুত ধুনীয়াকৈ গ'ল খুব ভাল লাগিল আমি নিজৰ মানুহখিনি লগ হ'লোঁ আলহী অতিথি লগ হ'লোঁ খুব ভাল লাগিল আৰু আমাৰ গাঁৱৰ বিয়াৰ পৰিৱেশো দেখুৱাই দিলোঁ গতিকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আকৌ এটি সুন্দৰ ভিডিঅ'ত লগ পাম বাই বাই